ইৰাণৰ কাষত থিয় হৈছে চীন ইৰাণক মুকলিকৈ সমৰ্থন আগবঢ়াইছে চীনে আৰু তাৰ পাছতে এই মধ্যপ্ৰাচ্যৰ যিখন যুঁজ আছিল আমেৰিকা ইজৰাইল আৰু ইৰাণৰ মাজত যিখন যুঁজ হৈ আছে তাত আপক্ৰিয়াকৈ চীনৰ তাত চীনে তাত সোমাই গৈছে কাৰণ চীনৰ ওপৰত খং উঠিছে ডোনাল্ড ট্ৰাম্পৰ আৰু ইৰাণক অস্ত্ৰ যোগান ধৰি আছে চীনে এই অভিযোগ আগৰ পৰা আছিল কাৰণ ইয়াৰ বিগত আগৰ যেটো সপ্তাহ আছিল বিগত সপ্তাহত 5খন জাহাজ ডাঙৰ জাহাজ যিখন চীনৰ পৰা গৈ ইৰাণত উপস্থিত হৈছিল আৰু চোৰাংচোৱাই কৈছিল যে তাত অস্ত্ৰ আছে আৰু কালিৰ দিনটো পুনৰ ইৰাণত চীনৰ পৰা 5খনকৈ অত্যাধুনিক তেওঁলোকৰ যি যুঁজৰ বিমান আছে তাত উপস্থিত হৈছে আৰু কোৱা হৈছে তাতো তেওঁলোকে অস্ত্ৰ কঢ়িয়াই লৈ গৈছে যুঁজখন যেটো শেষ হ'ব লাগে বুলি সকলোৱে কৈ আছিল হৰমুজ প্ৰণালীৰ পৰা আৰম্ভ কৰি যি ডোনাল্ড ট্ৰাম্পে এটা মন্তব্য কৰিছিল যে হৰমুজ প্ৰণালী আমি যিকোনো কাৰণত খুলিবই লাগিব আৰু সেইটো যদি নুখুলে তেন্তে সমগ্ৰ বিশ্ব বজাৰত এটা প্ৰভাৱ পৰিব আৰু সেই কাৰণে তেওঁলোকে পাকিস্তানক মধ্যস্থতাকাৰী হিচাপে ৰাখি ইৰাণলৈ তেওঁলোকে কিছুমান বাৰ্তা প্ৰেৰণ কৰিছিল চুক্তি প্ৰেৰণ কৰিছিল আচলতে আৰু তাৰে কালি ইছলামাবাদত যিখন চুক্তি হ'ল সেইখন বিফল হ'ল কাৰণ তাত ইৰাণে আমেৰিকাৰ কোনো ধৰণৰ চুক্তি নামানো বুলি স্পষ্ট কৰি দিছে তাৰ পিছতে কিন্তু সকলোৰে মনত প্ৰশ্ন হৈছে যে ইৰাণে যুদ্ধ কৰিব কেনেকৈ ইৰাণৰ ওচৰত যথেষ্ট সংখ্যক অস্ত্ৰ মজুত আছে বুলি ইতিমধ্যে ইৰাণৰ ফালৰ পৰা জনোৱা হৈছিল আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে চীন ৰাছিয়াৰ দৰে মহাশক্তিকৰ দেশসমূহে এতিয়া ইৰাণৰ পক্ষত তেওঁলোক থিয় হৈছে আৰু চীনে ইতিমধ্যে ইয়াৰ আগতেই কেইবাখনো তেওঁলোকৰ যুদ্ধ জাহাজেৰে তেওঁলোকে ইতিমধ্যে ইৰাণলৈ তেওঁলোকৰ অস্ত্ৰ তেওঁলোকে প্ৰেৰণ কৰিছিল ড্ৰোন প্ৰেৰণ কৰিছে বুলি কোৱা হৈছে মিসাইল প্ৰেৰণ কৰিছে বুলি কোৱা হৈছে আৰু হেয়তেকৈ কালিৰ দিনটোত এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন আছিল সমগ্ৰ বিশ্ববাসীৰ চকু আছিল যে ইছলামাবাদত এই যুঁজখনৰ যি অন্ত পৰিব নেকি দুইটা পক্ষ আলোচনাত মিলিত হ'ব নেকি তাত কেইবাটাও কথাৰ কাৰণে আলোচনাত মিলিত হ'ব পৰা নহল কাৰণ ইতিমধ্যে ইৰাণৰ ফালৰ পৰা এটা টিম দল আহিছিল আৰু লগতে মাৰ্কিন ৰাষ্ট্ৰপতি জেডি ভান্স তাত উপস্থিত হৈছিল কিন্তু তেওঁলোকক আমেৰিকা ইৰাণৰ আলোচনাত কোনো সিদ্ধান্তত উপনীত নহল তাৰ আগতে সমাপ্ত হ'ল আৰু আমেৰিকাৰ যিসমূহ চৰ্ত আছিল সেই চৰ্তসমূহ ইৰাণে পুনচাতে নাকচ কৰিছে আৰু ইতিমধ্যে আমেৰিকাৰ উপৰাষ্ট্ৰপতিয়ে কৈছে যাৰ কাৰণে ইৰাণে অধিক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'ব বাৰম্বাৰ ভাবুকি প্ৰদান কৰি আহিছে কিন্তু আটাইতকৈ ডাঙৰ কথা তাৰ মাজতে চীনৰ যি স্থিতি আছে এই যুঁজখনক লৈ কাৰণ এখন মহাশক্তিধৰ দেশ চীন আৰু এই চীনে বিভিন্ন দেশৰ আমি দেখিছোঁ আমেৰিকাৰ বিৰুদ্ধে তেওঁলোকে বিশ্বত য'তেই যুঁজ হয় আমেৰিকাৰ বিৰুদ্ধে তেওঁলোকে থাকে আমেৰিকাৰ বিৰুদ্ধাচৰণ তেওঁলোকে কৰে অনুৰূপ ঘটনা এবাৰ অনুৰূপ পৰিস্থিতি ইৰাণৰ ক্ষেত্ৰতো আমি দেখিছোঁ ইৰাণক তেওঁলোকে সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰু পৰৱৰ্তী সময়ত কাৰণ এতিয়া এই যিখন যুঁজ হৈছে আমেৰিকা আৰু ইজৰাইলে মিলি ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছিল তেওঁলোকৰ যি সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ চোৰাংচোৱা মুৰব্বীৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যি সামৰিক বাহিনী যিকেইজন উচ্চপদস্থ বিষয়া আছে প্ৰায়বোৰক তেওঁলোকে হেৰুৱাব লগা হৈছে কিন্তু তাৰ পাছতো ইৰাণ নাচুৰবান্দা ইৰাণৰ ফালৰ পৰা এটা কথা কোৱা হৈছিল যে যুঁজ তেওঁলোকে অব্যাহত ৰাখিব আৰু সঁচাকৈয়ে এই যুঁজখন তেওঁলোকে অব্যাহত ৰাখিছে কিন্তু ডোনাল্ড ট্ৰাম্পে এবাৰ ভাবুকি প্ৰদান কৰিছে চীনক কাৰণ এই যুঁজখনত সোমাই পৰা চীনক তেওঁলোকে তাৰ পৰা আঁতৰাই পঠাবলৈ চেষ্টা কৰিছে তেওঁলোকে কৈছে চীনে ইৰাণক যদি মাৰণাস্ত্ৰ যোগান ধৰিছে তেন্তে চীনৰ কাৰণে এটা ডাঙৰ সমস্যা হ'ব চীনক এক প্ৰকাৰ ভাবুকি প্ৰদান কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে পূৰ্বে ইৰাণক মাৰণাস্ত্ৰ যোগান ধৰা দেশসমূহৰ ওপৰত আমেৰিকাই 50% শুল্ক আৰোপ কৰিছিল আৰু তেওঁলোকে কেনেকৈ ইৰাণক অকলশৰীয়া কৰিব পাৰি তাৰ ওপৰত তেওঁলোকে কিন্তু চকু ৰাখিছিল কিন্তু এই যুঁজখন চলি থকাৰ মাজতো আমেৰিকাই কৰবাত নহয় কৰবাত মুখ ঠেকেচা খাইছে মধ্যপ্ৰাচ্যত তেওঁলোকৰ দপদপনি নচলেও বুলি ইৰাণে যিটো ভাবুকি প্ৰদান কৰিছিল সেই ভাবুকিত ইৰাণ আজিলৈকে অটল আছে আৰু এতিয়াও তেওঁলোকে ইছলামাবাদত যিখন আলোচনা হৈছিল বা যি আলোচনাত তেওঁলোকে বৈঠকখন অনুষ্ঠিত হ'ল সেইখন এখন অনৰ্থক বৈঠক হিচাপে পৰিণত হ'ল কাৰণ ইতিমধ্যেই তেওঁলোকে এই যি 21 ঘণ্টা ধৰি চলা আলোচনা হ'ল তাত দুই পক্ষ এটা সন্তোষজনক স্থিতিত তেওঁলোকে উপনীত হ'বলৈ সক্ষম নহ'ল কাৰণ ইৰাণে আমেৰিকাৰ প্ৰায়বোৰ চৰ্তে মানি লোৱা নাই আৰু লগতে কোৱা হৈছে যে ইজৰাইলে লেবাননৰ যিবোৰ হুথি বিদ্ৰোহী ঘাটি আছে হিজবুলৰ যিবোৰ ঘাটি আছে য'ত ইজৰাইলে আক্ৰমণ কৰি আছে আৰু সেইবোৰ কিন্তু ইৰাণে বন্ধ কৰিবলৈ তেওঁলোকে কৈছিল ইৰাণে কৈছিল যে লেবাননৰ ওপৰত যি ইজৰাইল বাহিনী আক্ৰমণ কৰি আছে সেইবোৰ বন্ধ কৰিব লাগিব তেতিয়াহে আমি যুদ্ধবিৰতিৰ কথালৈ আহিম অন্যথা আমি হৰমুজ প্ৰণালী মুকলি কৰি নিদিওঁ এই মন্তব্য ইৰাণৰ ফালৰ পৰা কৰিছিল কিন্তু তাৰ পাছতো
এতিয়া যে দেখা পোৱা গ'ল যে এই যি ইছলামাবাদৰ যিখন বৈঠকৰ নামত বা যুদ্ধবিৰতিৰ নামত যিখন ভেকুবেনা হ'ল প্ৰথমতে সকলোৱে মন্তব্য কৰিছিল যে পাকিস্তান য'ত মধ্যস্থতাকাৰী হিচাপে আছে কেনেকৈ এটা শান্তিৰ পথ বা শান্তিৰ এটা সঠিক সিদ্ধান্তত উপনীত হ'ব পাৰি কাৰণ সেইখন দেশ যিখন দেশৰ চৰকাৰে এই আলোচনা চক্ৰত ইমান সোমোৱা নাই যিমান তেওঁলোকৰ সেনা প্ৰধান আসিম মুনিৰ সোমাই আছিল আৰু ইতিমধ্যে কৈছিল যে প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ বিপৰীতে আসিম মুনিৰহে ডনাল্ড ট্ৰাম্পৰ তেওঁলোকৰ ৱাশ্বিংটনৰ বিষয়বিলাকৰ লগত তেওঁলোকে প্ৰতিনিধি আছিল আৰু কোৱা হৈছিল যে আমেৰিকায়ো উপায়বিহীন হৈ আচলতে এই পাকিস্তানক এই যুদ্ধবিৰতি বা সমগ্ৰ এই আলোচনা প্ৰক্ৰিয়াটোৰ মাজত তেওঁলোকক আনিব লগা হৈছে আৰু তাৰ মাজতে এতিয়া দেখা পোৱা গ'ল যে চীনৰ যি স্থিতি আচলতে কাৰণ ৰাছিয়া ইতিমধ্যে আছে ৰাষ্ট্ৰসংঘত ৰাছিয়া আৰু চীনে ইৰাণৰ সমৰ্থনত মন্তব্য কৰিছিল যে প্ৰয়োজনত যদি ইৰাণৰ সমৰ্থনত থিয় হ'ব লাগে তেন্তে তেওঁলোক থিয় হ'ব কাৰণ সমগ্ৰ বিশ্বত আমেৰিকাই একমাত্ৰ শক্তি নহয় আমেৰিকাৰ মতে কোনো দেশ নচলিলেও হ'ব এইটো যি আচলতে ধাৰা আছে যিটো মনোভাৱ আছে ইৰাণ বা মধ্যপ্ৰাচ্যৰ কিছুমান দেশ আছে লেবানন আছে লগতে ৰাছিয়া আৰু চীন কাৰণ অস্ত্ৰ-শস্ত্ৰৰ বজাৰখনক লৈ সমগ্ৰ বিশ্বৰ যিখন অস্ত্ৰ-শস্ত্ৰৰ বজাৰ আছে এই বজাৰখনক লৈ চীন আৰু আমেৰিকাৰ মাজত দীৰ্ঘদিনীয়া এটা সংঘাত আছে কাৰণ ইতিমধ্যে পাকিস্তানৰ যিখন সন্ত্ৰাসবাদী যি ঘাটি আছে পাকিস্তান বাংলাদেশ হেহতীয়াকৈ এই অঞ্চলসমূহত চীনৰ দপদপনি বৃদ্ধি পাবলৈ ধৰিলে আমেৰিকাক বাদ দি হেহতীয়াকৈ চীনৰ সৈতে কেইবাখনো সামৰিক চুক্তি সম্পন্ন কৰিছিল পাকিস্তানে আৰু তাক লৈ এতিয়া ইতিমধ্যে ডনাল্ড ট্ৰাম্প খৰ্গগ্ৰস্ত হৈ আছিল আৰু তেনে পৰিস্থিতি দেখিবলৈ পোৱা গৈছে যে ইৰাণক আমেৰিকাৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে চীনে তেওঁলোকলৈ অস্ত্ৰ-শস্ত্ৰ প্ৰেৰণ কৰি আছে তেওঁলোকলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰি আছে কালি কেইবাখনো অত্যাধুনিক তেওঁলোকৰ যুঁজাৰু বিমান তেহৰাণত উপস্থিত হৈছে সেইবোৰ কিহৰ ইংগিত আচলতে কাৰণ ইতিমধ্যে ৰাছিয়াও সমৰ্থন কৰিব ৰাছিয়া আৰু চীনৰ পৰা যদি সমৰ্থন লাভ কৰে তেন্তে ইৰাণে অকলে ইমান দিন যুঁজি আছে পৰৱৰ্তী সময়ত কিন্তু তেওঁলোকে অনায়াসে আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে যুঁজ কৰি যাব আৰু এই যি আলোচনাৰ প্ৰসংগটো আছিল ডনাল্ড ট্ৰাম্পে কি বুলি মন্তব্য কৰিলে চীনক সেই মন্তব্য আহিছে মই শুনাই ল'ব বিচাৰিছো কালিৰ দিনটো Well, if China does that, China's going to have big problems, okay? China is preparing to ship weapons to Iran. Well, if China does that, China's going to have big problems, okay? China is preparing to ship weapons to Iran. Well, if China does that, China's going to have big problems, okay? China is preparing to ship weapons to Iran. Well, if China does that, China's going to have big problems, okay? এই আছিল চীনৰ কাৰণে ডনাল্ড ট্ৰাম্পৰ সকিয়নি তেওঁ ক'লে যে চীনে যদি ইৰাণক অস্ত্ৰ-শস্ত্ৰ সঁচাকৈ যোগান ধৰিছে তেন্তে এটা ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব চীন আৰু চীনে ইয়াৰ পৰিণাম ভুগিব লাগিব এই ধৰণৰ মন্তব্য কৰিছে আৰু ইতিমধ্যে আমি দেখিছো যে এই যুঁজখনত ইৰাণৰ সপক্ষে যোনবোৰ দেশ গৈছে সেই দেশসমূহক ভয় ভাবুকি বা তেওঁলোকৰ বিৰুদ্ধে মন্তব্য ডনাল্ড ট্ৰাম্পে কৰি আহিছে কিন্তু এই যুঁজখন শেষ হোৱাৰ কোনো ধৰণৰ কাৰণ এতিয়া দেখিবলৈ পোৱা নাই কাৰণ সকলোৱে ভাবিছিল যে মধ্যপ্ৰাচ্যৰ যুঁজখন শেষ হ'ব হৰমুজ প্ৰণালী মুকলি হ'ব লাগিব নহলে সমগ্ৰ বিশ্বতে তেলৰ ব্যাপক নাটনি ঘটিব এলপিজি নাটনি ঘটিব সেই কাৰণে এই যুদ্ধখন শেষ হ'লে যাতে ইৰাণে সেই 25% তেলৰ অহা যোৱা কৰা যেটো ৰপ্তানি কৰা যেটো পথ আছে হৰমুজ প্ৰণালী যেটো অত্যন্ত গুৰুত্বপূৰ্ণ এটা প্ৰণালী হয় সেই প্ৰণালীটো তেওঁলোকে মুকলি কৰি দিব লাগে আৰু আমেৰিকাও বাৰম্বাৰ তেওঁলোকক হেতু মুকলি কৰি দিবলৈ হেঁচা প্ৰয়োগ কৰি আহিছিল কিন্তু শেষত আমেৰিকাও এই চুক্তি মানে যুদ্ধবিৰতি চৰ্ত মানি ল'বলৈ তেওঁলোকে বাধ্য হৈছিল কিন্তু তাৰ পাছতো এই যুঁজখন শেষ হোৱাৰ নাম লোৱা নাই যুঁজখন আসলে এতিয়া এনেকুৱা ধৰণৰ দেখিবলৈ পোৱা গৈছে চীন আৰু ৰাছিয়া যদি কিবা কাৰণত ইৰাণক পূৰ্ণ সমৰ্থন জনায় অস্ত্ৰ-শস্ত্ৰ যোগান ধৰে তেন্তে এই যুঁজখন আৰু দীঘলীয়া হ'ব যদি দীঘলীয়া হয় হৰমুজ প্ৰণালী মুকলি নহয় তেন্তে সমগ্ৰ বিশ্বৰ বজাৰত তেল তথা এলপিজিৰ দাম যে আকাশলংঘী হ'ব সেয়া কিন্তু স্পষ্ট হৈ পৰিছে কাৰণ ইতিমধ্যে চীনক ভাবুকি প্ৰদান কৰিছে ডনাল্ড ট্ৰাম্পে আৰু কৈছে যে চীনে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব এতিয়ালৈকে বেইজিঙৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ কোনো প্ৰতিক্ৰিয়া অহা নাই কিন্তু এটা কথা স্পষ্ট যে চীনে ইৰাণক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি আহিছে বিগত সপ্তাহত 5খন যুদ্ধৰ জাহাজ তেহৰাণত উপস্থিত হৈছিল আৰু কালি ৰাতিও
6 পৰা 7খন অত্যাধুনিক যুদ্ধৰ যি বিমান আছে সেইবোৰ কিন্তু তেহৰানত উপস্থিত হৈছে। এয়া ইংগিত আমেৰিকাৰ বিৰুদ্ধে ইৰানৰ যুঁজখন দীঘলীয়া হ'ব। ধন্যবাদ।